Hello everyone. Today we talk about a beautiful story of class 11, or you can say HS first year. The name of the story is Ranga's Marriage. The story is written by the renowned Kannada writer Masti Venkatesha Iyengar. আমি অকমান অথৰৰ বিষয়ে জানি লওঁ মস্তি ভেংকটেশ আয়েংগাৰ কোননো আছিলে তেওঁৰ জন্ম হৈছিল 1891 and he died in 1986 তেওঁক আমি আৰু এটা বেলেগ নামেও জানো তেওঁৰ এটা পেন নেম আছিলে মাতা নাম হেতু হল শ্ৰীনিবাসা he wrote equally in two languages দুটা ভাষাত তেওঁ লিখিছিলে কান্নাডা and English and he was a prolific writer বহুতো তেওঁ লিখিছিলে short story poems plays ইত্যাদি আৰু তেওঁৰ লিখনিৰ বাবে তেওঁক জ্ঞানপীঠ এৱাৰ্ডো দিয়া হৈছিল the main themes বিষয়বস্তু of his writing is basically social সামাজিক সমাজত চলি থকা যিবিলাক সমাজৰ সমস্যা বা এটা ট্ৰেডিশন এটা চিন্তা সেই বিষয়ে তেওঁ লিখিছিলে ইয়াৰ উপৰি philosophical about death and life and God these things also can be found in his writing and aesthetic the artistic beauty is very much visible in his writing আজি আমি যেটো স্টোরিৰ বিষয়ে কথা পাতিম হেতু হল Ranga's Marriage মই কলুৱে Ranga's Marriage deals about the issue or theme of the concept of marriage বিয়া লৈ পেলাই গল্পটো লিখা হৈছে আৰু বিয়াৰ marriageৰ প্ৰতি যেটো আমাৰ চিন্তাধাৰা there is always a conflicting approach to the concept of marriage one is traditional another is modern approach traditional approach is mostly about arranged marriage আৰু child marriage বাল্য বিবাহ এবিলাক আছিল আমাৰ তাত so this is the traditional notion of marriage arranged marriage বিশেষকে কিন্তু আজিকালি যেটো দেখা যায় আধুনিক চিন্তাধাৰা লৰা ছোৱালী they believe in more love marriage or marriage with an understanding সেই ধৰণৰ কথা so ইয়াত আমি সেই দুটা এপ্ৰোচৰ যেটো কনফ্লিক্ট হেতু বিষয়ে আমি গম পাম and here we also find about the conflict mental conflict that our hero Ranga namor jon character ase তেওঁ কেনেকে তেওঁৰ ভিতৰত এটা কনফ্লিক্ট হৈছিল যে whether he should follow his rationality তেওঁৰ যুক্তিবাদী যেটো চিন্তা বিয়াৰ ক্ষেত্ৰত বা ছোৱালী সিলেকশনৰ ক্ষেত্ৰত হেতু শুনিব নে love আৰু emotion love যেতিয়া হৈ যায় we become very emotional তেতিয়া আমাৰ যুক্তিয়ে কাম নকৰে তো হেতু হ'ব নেকি তো the story is about a time in the British rural India long back it is long back in the British time before 1947 I mean at that time what is the scenario of a rural গাঁৱলীয়া পৰিবেশ কেনেকুৱা আছিল তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা সেই সময়ৰ গল্প এটো এটা তো তেতিয়া গাঁওবিলাকত আমাৰ চাইল্ড ম্যাৰেজ প্ৰাপ্তবয়স্ক হোৱাৰ আগতে অৰ্থাৎ বিফৰ 18 ছোৱালীবিলাকৰ বিয়া হৈছিল বিফৰ 21 লৰাবিলাকৰ বিয়া হৈ গৈছিল তো 21 এটা লৰাই ক্ৰস কৰা বা ছোৱালী এজনী 18 ক্ৰস কৰা মানে বহুত ডাঙৰ কথা আছিল তেতিয়া সো তাৰ আগতে হেতু চলিছিল এটো প্ৰচলিত আছিল so এই ধৰণৰ চাইল্ড ম্যাৰেজ definitely child marriage is not a welcome proposal আৰু ইয়াৰ against ইয়াত মাতমতা হয় আমাৰ ৰংগাৰ দ্বাৰা কিন্তু ultimately তেওঁৰ মাতটো নাথাকে because of his love and emotion he has to change his notion so this story is all about that now let's go to the plot main যেটো কাহিনী main যেটো story হয় কি হয় তো আমি অকমান চাও The story is told by one narrator, one speaker. যিজন বক্তাই আমাক গল্পটো কৈ দিয়ে ইয়াৰ মাজত আহি পেলাই he is the narrator or speaker আমি অথৰ বুলি ক'ব পাৰো অথৰজনে এটো নাম লৈ পেলাই ইয়াত গল্পটো আমাক কয়
he is none but Shema. তেওঁৰ নাম হ'ল শ্যামা। আমি পিছলৈ গম পাওঁ, আগত গমে নাপাওঁ কোনে কৈ আছে তেওঁৰ নামটোনো কি। শেষলৈ আমি গম পাওঁ যিজন ব্যক্তিয়ে আমাক গল্পটো কৈ আছে তেওঁৰ নাম হ'ল শ্যামা। And the story is about a village. There is a beautiful village যেটো গাঁৱৰ কাহিনী আমি গম পাম। The name of the village is Hosahali. Hosahali. This village is in Mysore. Mysore যেটো আমাৰ ষ্টেট হয়, Mysore যেটো চিটি হয় তাৰ ভিতৰতে পৰে Hosahali. It's a beautiful rural village. আৰু সেই ভিলেজৰ বিষয়ে আমাৰ নেৰেটৰে আমাৰ শ্যামাই প্ৰথমতে কিছুমান ইণ্টাৰেষ্টিং কথা আমাক কৈ দিছে যে this village was inhabited by very simple people. আৰু সেই সময়ত মানুহবিলাক ইমান পঢ়া শুনা নাজানিছিল। তেওঁলোকৰ গাঁৱতো 10 বছৰ আগত যেতিয়া গল্পটো আৰম্ভ হয় তাৰ 10 বছৰ আগতো কোনেও এজনো ইংৰাজী ক'ব পৰা নাছিলে। কিন্তু আজিকালি দুই এজন বাহিৰলৈ গৈছে ইংৰাজী শিকিবলৈ। আৰু ইনফেক্ট উল্টাহে হ'ল, when they came back they started speaking in English. আৰু গাঁৱৰ মানুহবিলাকে ইংৰাজীৰ প্ৰতি এটা দুৰ্বলতা বেছিকৈ ডেভেলপ হৈ গ'ল। আৰু সেই ক্ৰেজ লৈ পেলাই আজিকালি তেওঁলোকে নিজৰ মাতৃভাষা এৰি পেলাই ইংৰাজী কোৱাৰ প্ৰৱণতাটো বেছি। সেই বস্তুটো অকণমান ক্ৰিটিচাইজ কৰা হৈছে, অলপমান ব্যংগ কৰা হৈছে ইয়াত। Besides, this village is also famous for its mango trees. When anyone enters the village they will find lot of mango trees here, but interestingly the mangoes are very sour. আমাৰ নেৰেটৰে এটা কাহিনী আমাক অকণমান ষ্টৰি আগৰ এটা ইনচিডেণ্ট কয় যে এটা সময়ত তেওঁ এই ধুনীয়া কিছুমান মেংগো লৈ পেলাই তেওঁলোকে চাটনি বনায়। আৰু সেই চাটনি যেতিয়া ঘৰত সকলোৱে মিলি খায় সকলোৰে কাফিং ডেভেলপ হৈ গৈছিলে। তেতিয়া ডক্টৰৰ ওচৰত চাপতে ডক্টৰে ক'লে কথাটো যে একচুৱেলি ওৱান শুড বি কেয়াৰফুল টু হেভ মেংগো হিয়াৰ, দিছ ইজ দ্য প্ৰব্লেম হিয়াৰ, ইফ ইউ টেক মেংগো হিয়াৰ ইউ উইল ডেভেলপ কাফ। ইয়াৰ বাহিৰত দেয়াৰ ৱাজ এ বিউটিফুল ভিলেজ পণ্ড, পুখুৰী এটা আছিলে ডাঙৰ ইয়াত বিলৰ নিচিনা। আৰু সেই পুখুৰীত এটা ক্ৰিপাৰ এক ধৰণৰ গছ, বগোৱা গছ আছিলে, ক্ৰিপাৰ্ছ বুলি আমি কওঁ। খুব ধুনীয়া ফুল হৈছিলে সেই গছবিলাকত, সেই ক্ৰিপাৰ্ছবিলাকত, লট গছবিলাকত খুব ধুনীয়া ফুল হৈছিলে। আৰু ইয়াৰ পাতবোৰ বৰ ডাঙৰ ডাঙৰ হৈছিলে। আৰু সেই পাত মানুহে যেতিয়া খোৱা ডিছ, যেতিয়া গাঁৱৰ কিছু যদি খানা আছিলে তেতিয়া সেইটো ছাৰ্ভ কৰাৰ কাৰণে দে ইউজ টু use that leaf of the creepers to have their food. So this village is also famous for that. In total this is a beautiful place, beautiful village. There was a doctor in that village. এজন ডক্টৰ আছিলে গুণ্ডা ভট্ট নামৰ। আৰু সেই ডক্টৰজন বিভিন্ন জেগা তেওঁ ফুৰিছে, যদিও তেওঁ ইংলেণ্ডত যোৱা নাই, বাট মেনি প্লেচেছ হি ভিজিটেড। কিন্তু ইফ এনিৱান আস্কছ হিম what is the most beautiful place he had visited, he will often say that this village is the most beautiful among all. So this is about Hosahali. Now I told you 10 years back nobody knew English in this village. 10 বছৰ আগত কোনো ইংৰাজী জানা নাছিলে এইটো গাঁৱৰ। কিন্তু আজিকালি বহুতে ইংৰাজী কোৱাৰ যত্ন কৰে আৰু নিজৰ মাতৃভাষাক নেগলেক্ট কৰি ইংৰাজী কোৱাৰ কাৰণে চেষ্টা কৰে। আৰু সেইটো বৰ লাজৰ কথা। আমাৰ ৰাইটাৰে ক'ব খুজিছে দিছ ইজ ডিছগ্ৰেচফুল। এটা ইনচিডেণ্ট তেওঁ তেতিয়া কয় যে এদিনাখন ৰামাৰাও বুলি এটা কেৰেক্টাৰ আছে, ৰামাৰাওৰ ল'ৰা তেওঁ ঘৰত আছিলে। তেনেতে এজনী মাইকী মানুহ brings firewood, one woman brings firewood to sell firewood, and Ramarao's son they buy some firewood from that woman. The woman was illiterate practically. She knew nothing but Kannada. And when the boy, Ramarao's boy, asked what is the price of that firewood, the woman replied 4 pies. Then the boy said that he didn't have any change. তেওঁ ইংৰাজীত এই কথাটো কয় যে মোৰ চেঞ্জ নাই। তো চেঞ্জ বুলি কোৱাটো এইটো কিনো বুজালে মাইকী মানুহটো বুজি নাপায়। মাইকী মানুহ লাজো পালে, বেয়াও এম্বাৰেছো হ'ল, আৰু তেওঁ কিবা মুখেৰে বিৰবিৰাই গুচি গ'ল।
ইভেন যেতিয়া এই ঘটনাটো ঘটে তেতিয়া আমাৰ নেৰেটৰ শ্যামাও তাত আছিলে শ্যামাও সেই ঘটনাটো বুজা নাছিলে আৰু তেওঁ পিছলৈ গৈ পেলাই ৰাংগাৰ ঘৰত গৈ পেলাই ৰাংগা আমাৰ যিজন মেইন লিড কেৰেক্টাৰ তেওঁৰ পৰাহে গম পায় চেঞ্জ মানে খুচুৰা চেঞ্জ মিন্স দিছ 1 or 2 rupees or this kind of so this is the story by this the speaker is actually criticizing the tendency of one's tendency to speak English, neglecting one's own language. Now who is Ranga, the main character here, and why the title is given Ranga's Marriage? The writer the speaker says that he could have given some other fancy title to this story, but since this story is all about one character called Ranga and his marriage, how his marriage was arranged, so this is all about that. So that's why the story titled Ranga's Marriage. That's it. Now who is Ranga? Ranga is the accountant's son. There was a gentleman in that village who was an accountant, accountant hisab kora. He accountant asile ejon he gaot manu aru teo pora hunar proti teor mane eta dhauti asile eta probonota asile he karone teo lorak for the first time he is the first man to send his son to Bangalore to study, to learn English. Pora hunar karone Bangalore pothai dise hei gaor pora etu dangor kotha asile he homayat. So he sent his son to Bangalore for studying English. Aru soma agor ghotna soma agot teo pothaisile aru after 6 months Ranga Bangalore pora Ingraji hiki porahuna kori ghorot return hoy. He comes back to Hosahali, he gaot ahe, and when he returns to Hosahali, everybody was very curious to meet him. সকলোৱে মানে জানিব খুব উৎসুক যে কি হল মানে ৰাংগা ৰিটাৰ্ণ হৈছে আৰু তেওঁলোকৰ এটা ধাৰণা আছিল বাহিৰত যোনবিলাকে পঢ়িব যায় ইংৰাজী পঢ়ি আহে বেংগালোৰে হওক বা বাহিৰৰ পৰা তেওঁলোকৰ এটা মানে অসম্ভৱ পৰিৱৰ্তন হয় কি জান. So that was their expectation, the villagers, and that is the reason when the information got spread ki Ranga is back, Ranga return ahise boli batori to jetia spread hoi gol, the villagers started gathering at their house. Rangar ghorot ekdom sario pinor pora gaor manu bilak ekdom dori ahile Rangak soar karone je kinu poriborton hoise manujonor physical na mental na behavior kotno poriborton hoise etu soar karone khub mane they came. But everybody was disheartened. খুব বেয়া পালে ৰাইজে আহি পেলাই কাৰণ তেওঁলোকে দেখা পালে ৰাংগাৰ কোনো বিশেষ পৰিৱৰ্তন নাই তেওঁৰ নাক মুখ চকু is all the same, there is no change, and in fact the most interesting thing is that তেওঁৰ behaviorৰ কোনো পৰিৱৰ্তন হোৱা নাই যদিও ইংৰাজী শিকিছে তেওঁ he is still a traditional man. আৰু এই ভিৰৰ মাজত খালি গাঁৱৰ মানুহে আহা নাই আমাৰ যিজন নেৰেটৰ শ্যামা তেওঁ বয়সীয়াল মানুহ আছিলে শ্যামা the very clever narrator তেওঁ আহিছিলে আৰু তেওঁ আহি পেলাই নিজে চকুৰে চালে যে হয় হসাকে আমাৰ ৰাংগাৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই. Ranga is very polite and very obedient. তেওঁ যথেষ্ট শান্ত ভদ্ৰ আছিলে আৰু কথাবিলাক শুনিছিলে ডাঙৰক শ্ৰদ্ধা কৰিছিলে and very agreeable. তেওঁ ৰাইজে যি কয় তেওঁ মানিছিলে. তো ৰাইজৰ মাজত ৰাংগা হাঁহি মুখেৰে ওলাই আহিছিলে আৰু সেই ভিৰৰ মাজতো তেওঁ সিনিয়ৰ মানুহক যেনেকৈ আমাৰ শ্যামাক নমস্কাৰ কৰিছিলে আৰু নমস্কাৰ কৰাৰ যিটো ষ্টাইল ইটছ নট লাইক এ মডাৰ্ণ ম্যান. when he did namaskara to Shama, he literally bent down একদম এনেকৈ বহি আঠুকাৰি ধুনীয়াকৈ প্ৰণাম কৰিলে. so এই নমস্কাৰ কৰাৰ ষ্টাইলটো wonderful. There was a woman, villager woman, old woman. She came forward. She started touching here in her body, in her back, and she found that under the cloth that holy thread. Amar Brahmin manubilake jitu pindhe poita boli je ami kau, that was there.
that was there, and the woman was very happy that he did not leave the sacred thread, and that says that Ranga is not changed. He is still the traditional same man. Rangar বিশেষ পৰিৱৰ্তন হোৱা নাই, তেওঁ আগৰ নিচিনাই গাঁৱৰ মানুহৰ নিচিনাই আছে। তো এই কথাখিনি গম পাই গাঁৱৰ মানুহে অকণমান এম্বাৰেছড হ'ল, তেওঁ অকণমান ডিপ্ৰেছ হ'ল, তেওঁলোক উভতি গুচি গ'ল, তেওঁলোক যিটো এক্সপেক্ট কৰি আহিছিল সেইটো হোৱা নাই। বাট অফক'ৰ্ছ ৰাংগাৰ পৰিৱৰ্তন হৈছে, নোহোৱা নহয়। আমাৰ নেৰেটৰ শ্যামা যেতিয়া ঘৰত আছিলে, তেওঁৰ ঘৰত ৰাংগা নিজে তেওঁক মিট কৰিবলৈ আহিলে। ৰাংগা কামছ টু মিট হিম, আৰু ৰাংগা যেতিয়া তাত আহে তেওঁ ধুনীয়াকৈ অৰেঞ্জ কিছুমান লৈ আহিছিলে, কমলা টেঙা লৈ আহিছিলে তেওঁৰ কাৰণে। আৰু যেতিয়া তেওঁ ঘৰত আহে, আমাৰ শ্যামাই ৰাংগাক খুব ভাল পাইছে যে ইমান ভদ্ৰ ল'ৰা, ইমান পলাইট, ইমান অবিডিয়েণ্ট। ৰাংগা খুব ভাল এজন হাজবেণ্ড হ'ব বুলি তেওঁৰ ধাৰণা। আই বিলিভ দেট ৰাংগা উইল প্ৰুভ টু বি এ very ideal husband, very nice husband, and that is the reason তেওঁ সুধিয়ে দিল ৰাংগাক যে বিয়া বাৰুৰ কিনো প্লেন তোমাৰ, whether you have any plan to marry. Then Ranga was very reluctant, তেওঁ বিয়াৰ কাৰণে প্ৰস্তুত নহয়। তেতিয়া তেওঁ বিয়াৰ বিষয়ে তেওঁৰ যিটো চিন্তাধাৰা সেই কথাখিনি তেওঁ প্ৰকাশ কৰিলে। তেওঁ ক'লে যে বিয়াৰ কাৰণে ছোৱালী মেচিউৰ হ'ব লাগে, কম বয়সীয়া হ'লে সেইটো নহয়। চ' দিছ ইজ এ ডিৰেক্ট কণ্ট্ৰাষ্ট টু দ্য চাইল্ড মেৰিজ দেট ৱাজ প্ৰিভেইলিং ইন দেট ভিলেজ। সেই গাঁৱত চাইল্ড মেৰিজ যিটো আছিলে, সেই চাইল্ড মেৰিজৰ এগেইনষ্টত তেওঁ কথাটো ক'লে যে আচলতে কম বয়সৰ ছোৱালী হ'লে ইমেচিয়ৰ হয়, আৰু ইমেচিয়ৰ হ'লে প্ৰব্লেম হ'ব আণ্ডাৰষ্টেণ্ডিঙত বিয়াৰ পিছত। আৰু দ্বিতীয় কথা, সেই ছোৱালীজনীৰ প্ৰতি এডমিৰেশ্যন, এটা শ্ৰদ্ধা নাহিব। এণ্ড ইফ দেয়াৰ ইজ ন' মেচিউৰিটি এণ্ড ন' এডমিৰেশ্যন ফৰ ছাম ওৱান, হাউ কেন ওৱান বি হেপী উইথ হাৰ আফটাৰ দ্য মেৰেজ। গতিকে তেওঁ যেতিয়ালৈকে তেনেকুৱা ছোৱালী বিচাৰি নেপায়, মেচিয়ৰ, আণ্ডাৰষ্টেণ্ডিং আৰু প্ৰাপ্তবয়স্ক নোহোৱালৈকে, তেনেকুৱা ছোৱালী যেতিয়ালৈকে নাপায়, আৰু ছোৱালীজনী ফিজিকেলি, মেণ্টেলি আৰু পাৰ্চনেলিটি ৱাইজ তেওঁৰ চইচৰ লগত মিলিব লাগিব, এনেকুৱা নোহোৱালৈকে তেওঁ বিয়া নাপাতে বুলি তেওঁ কৈ দিলে। আৰু তেওঁৰ কথাখিনিৰ পৰা এইটোও গম পোৱা গ'ল যে তেওঁ এৰেঞ্জ মেৰেজৰ এগেইনষ্টত, তেওঁ বিশেষকৈ লাভ মেৰেজৰ ফেভাৰত। লাভ মেৰেজ মিনছ তেওঁ বিয়াৰ আগতে কমচে কম জানিব লাগিব ছোৱালীজনী কেনেকুৱা, কি কথা ইত্যাদি। গতিকে দেয়াৰ মাষ্ট বি এন এ ৰিলেশ্যন বিফৰ মেৰেজ। চ' এনেকুৱা ধৰণৰ তেওঁ প্ৰকাশ কৰিলে। এইখিনি তেওঁৰ ভিউ শুনি পেলাই আমাৰ শ্যামাৰ অকণমান মনে মনে বেয়া লাগিলে, বিকজ শ্যামা হি ৱাজ প্লেনিং টু গেট হিম মেৰিড, but when he was saying this kind of thing, that was very contrasting what Shema was thinking. গাঁৱৰ মানুহবিলাকে যিটো ভাবিছিল বিয়াৰ, তাৰ এগেইনষ্টত কথাবিলাক ক'লে। এইখিনি শুনি মনে মনে শ্যামাই প্ৰমিছ কৰিলে, ৰাংগা আই উইল গেট ইউ মেৰিড। যে তুমি যিয়ে নকোৱা বাপু, মনে মনে তেওঁ ক'লে যে তোমাক মই বিয়া কৰায়ে এৰিম। চ' হি ৱাজ টু মেৰি হিম। তেতিয়া তেওঁ কি কৰিলে, এটা ফন্দি, এটা ট্ৰিক এটা বনালে, এটা বুদ্ধি এটা আঁকিলে। হোৱাট ইজ দ্য বুদ্ধি? সেই গাঁৱত ৰিচেণ্টলি ৰামাৰাও, যিজনৰ কথা আমি অলৰেডি কৈছোঁ, ৰামাৰাওৰ ঘৰত এজনী ছোৱালী আহিছে। এইটো ৰামাৰাওৰ নিচ, 11 years old, মাত্ৰ 11 বছৰ বয়সৰ তেওঁৰ নিচ এগৰাকী আছিলে। আৰু সেই ছোৱালীজনীৰ মা দেউতা নাই, তেওঁ ইয়াত আহিছে এই গাঁৱত, ৰামাৰাওৰ ইয়াত কিছুদিন থাকিবলৈ। ছোৱালীজনী বৰ ধুনীয়া আছিলে, তাইৰ নাম আছিলে ৰত্না। শ্বি ৱাজ ভেৰি চুইট, ভেৰি বিউটিফুল, আৰু গুণো আছিলে তাইৰ মাজত। শ্বি কুড ছিং ভেৰি নাইচলি, চুইট ভইচ, ধুনীয়া গান গাইছিলে। এণ্ড শ্বি কুড প্লে বীণা, এণ্ড শ্বি কুড প্লে হাৰমনিয়াম এজ ৱেল। কেইদিনমানৰ কাৰণে ইয়াত আহিছে। আৰু আমাৰ শ্যামাৰ মনে মনে ইচ্ছা আছিলে যে ৰত্না আৰু ৰাংগাৰ জৰি যিটো হ'ব ন, দ্য পেয়াৰ উইল বি বিউটিফুল, ভেৰি মেড ফৰ ইচ আদাৰ। গতিকে শ্যামা ৱান্টেড ৰত্না
or Shema wanted Ranga to get married with Ratna. Ratnar logot Rangar biya dibole teo mone mone ichha asile aru সেই কারণে তেও এটা ট্রিক এটা বুদ্ধি ফন্দি উলিয়ালে তেও কি কৰিলে এটা এওঁলোকৰ দুজনৰ এটা মিটিং এৰেঞ্জ কৰিলে কেনেকে যে তেওঁলোকে গম নাপায় ৰামাৰৰ ঘৰত খবৰ পঠালে যে ৰত্নাক পঠাব লাগে বাটাৰ মিল্ক ক্ষীৰ বা কিবা সেই ধৰণৰ বস্তু বাটাৰ মিল্ক অকমান দি পেলাই ৰত্না আহিব লাগে আমাৰ শ্যামাৰ ঘৰত নেৰেটৰৰ ঘৰত আৰু ঠিক সেই সময়ত তেওঁ ৰংগাকো মাতি পঠিয়াইছিল কিবা এটা কথা আছে বুলি so first similarly the first came Ratna তেওঁৰ ঘৰত আহিছে ৰত্না যেতিয়া বাটাৰ মিল্ক লবলৈ আহিছে বা দিবলৈ আহিছে তেতিয়া শ্যামাই ৰত্নাক ৰিকুৱেষ্ট কৰিলে যে এটা গান গাব লাগে তেতিয়া ৰত্নাই গান গোৱা আৰম্ভ কৰিলে যেতিয়া ৰত্নাই গান গাই আছিল আধা গান খুব ধুনিয়া ভয়েছত তেওঁ যেতিয়া গান গাই আছিল সুন্দৰ এটা শাৰী পিন্ধি পেলাই সেই সময়ত ৰংগা যে মাতা হৈছিল ৰংগা হি উলিয়ালে দুৱাৰ মুখত আৰু ৰংগাই গানটো শুনি একেবাৰে সন্মোহিত হোৱাৰ নিচিনা হল Ranga was almost hypnotized, very emotional to listen the song. The song was so beautiful, Ranga was listening, dumbstruck on the door. Ranga aha dekha pai ba gom pai pelai gan tu adhate bondho kori diye swali joniye tetia Ranga kuman embarrass hoy aru Ranga koy moi aha karone hoyto gan gaboloi to tan paise moi tenale gusiye jao neki কিন্তু এটু কোয়াহে কথা practically he never goes back he remains there but anyhow Shema could read the eyes of Ranga Shema Rangar soku sai pelai gom pale যে Ranga is already impressed by the beauty and the sweet voice of the girl he karone te mone mone hetu bostu bhal pale aru tar pisot যেতিয়া খুদে ৰংগাক যে কেনেকুৱা লাগিল গান কি কথা তেতিয়া তেওঁলোকৰ কথা বতৰাত তেওঁ কৈ দিয়ে শ্যামাই ৰংগাক কয় যে ছোৱালীজনী অলৰেডি ম্যাৰিড ছোৱালীজনী ম্যাৰিড বুলি শুনাৰ লগে লগে Rangar mon to ekabare beya hoy jay Ranga feels very depressed he feels very bad that is very visible in his face and immediately he says that I have some business I have to go back teo tar pora ulai ahe gusi jay yar pisot the clever Shema makes a trap je Rangak etia he jalot pelwa jabo trap to ki he will visit with Ranga to the village astrologer. Gaur astrologer asil ejon pandit manu astrologer. Teor tat jabo je Rangar ki problem, Rangar kiyo depression hoise ei kotha khini jonar karone. Aru সেই কারণে তেও করে কি রংগাক নকুয়াকে আগতিয়াকে এস্ট্রোলজাৰৰ তাত যায় আৰু এস্ট্রোলজাৰক গুটিখিনি কথা শিকাই দিয়ে যে মই যেতিয়া ৰংগাক লৈ আহিম when I will bring Ranga to you behave like this or you act like this এই কথা কব লাগে বুলি আগতিয়াকে এস্ট্রোলজাৰক তেও শিকাই যায় মই ৰংগাক লৈ আহাৰ পিছত ঠিক তেনেকে পিছত তেও ৰংগাক লৈ আহে এস্ট্রোলজাৰৰ তাত So far, Ranga did not have so much faith in astrology. Astrology বা এই ধৰণৰ ভবিষ্যৎবাণী কৰা ইত্যাদি ইয়াৰ বা এইবিলাক এই মানে গ্ৰহ নক্ষত্ৰ চাই কিবা কিবি কোৱা এইবিলাকৰ ওপৰত Rangar খুব এটা বিশ্বাস নাছিল ইয়াৰ আগলৈকে But anyway, when Ranga comes, Shema, the narrator, requests astrologer to read the mind of Ranga. So what is the problem the boy is having in his mind that he is depressed? Please tell. Tetiya amar astrologer, he does some mantras and tantras and all this act nonsense, and then he says, in his mind, the disturbing factor is a girl.
and the name of the girl is relevant to an object of ocean. সমুদ্ৰত থকা কিবা এটা বস্তুৰ লগত নামটো মিলি যায় এই ছোৱালীৰ বিষয়ে তেতিয়া তেওঁলোকে কিবা কিবি কয় যে কমলা নেকি পাচ্ছি নেকি বলে নহয় তেওঁলোকে কি pearl মানে ৰত্ন মুকুতা বা ৰত্ন তেতিয়া suddenly ৰত্ন শুনি পেলাই শকড হৈ যায় আমাৰ ৰংগা আৰু এওঁ এক্টিং কৰে ৰত্না মানে কোনবা আছে নেকি ৰত্না বাট এই ছোৱালীজনী ইজ ইট ৰাইট তেওঁ খুদে ৰংগা তেতিয়া স্বীকাৰ কৰিবলৈ বাধ্য হয় তেওঁ তেতিয়া কয় যে কেতিয়াবা এষ্ট্ৰলজি হ'বও পাৰে ইমান পুৰণা আমাৰ এইটো এটা বিদ্যা সঁচা হ'বও পাৰে এনেকৈ কয় কিন্তু সমস্যাটো ক'ত তেতিয়া শ্যামাই কয় যে সমস্যাটো হ'ল the problem is that Ratna is already married. Then the astrologer says but then there might be some other girl in the name of Ratna. এইখিনি কথা বতৰা তেওঁলোকৰ মাজত হ'ল then they leaves the astrologer আৰু Ranga আৰু Shyama they were coming back. When they were coming back they were passing through Ramara's house. Ramarao এই ছোৱালীজনীৰ যিজন আঙ্কেল হয় তেওঁৰ ঘৰৰ আগেদি গৈ আছিল and from there they see Ratna এই ছোৱালীজনী was standing on the door. তেতিয়া ৰংগাক শ্যামাই কয় 1 মিনিট মান ৰৈ দিয়া মই এটা গৈ আহি আছো মই কিবা এটা কথা খুদি then he enters the house and immediately he comes out aru tar pisot yak loi return hoy asile and when he was returning he says Shyama says to Ranga actually I was wrong I was told by somebody mok kunobai koisile bhulke koisile je swalijonir biya hoise asolote hoa nai she is unmarried ei kotha to khunar loge loge Rangar mukhot hahi ulai and it becomes brighter and Ranga is visibly happy. And that's it thereafter what can happen thereafter marriage was arranged with the interference of Shyama ki kore telogor dutar biya thik korai diye and they get married and after that Shyama visits the astrologer ta jay aru Shyamai koy sesane ami jeneke plan korisilo as we planned. He tells the astrologer as we planned it happened like that. Teti astrologer e koy nohoy tumi nokoleo holeten mor astrology iman mane ase mor kisuman power ase je moi gome paisilo aru ibilak mor porai korisu. He takes the credit. Anyway, that's all. The marriage was over and both of them were very happy. 3 years gone. After 3 years suddenly Ranga invites Shyama the narrator and Shyama visits Ranga's house for a dinner but when he goes there he comes to know that today is the 3rd birth anniversary জন্মদিন আজি 3 নম্বৰ জন্মদিন কাৰ Ranga aru Ratnar eta lora hoisile their son's 3rd birth anniversary and interestingly when he was serving food and all it could be understood that Ratna is again pregnant with the second child so it's a happy time Shyamai ahote yar karone eta hator anguthi loi aisile ei 3 বছৰীয়া লৰাটোৰ কাৰণে তাক আঙুঠি এটা পিন্ধায় তেওঁ ডিনাৰ কৰে আৰু তাৰ পিছত তেওঁ ৰিটাৰ্ণ হয় so this is how Shyama very cleverly could change the view of Rangar jitu eta chinta dhara adhunik chinta dhara asil biar bikhoye je mature swali hobo lagibo boyokhial hobo lagibo aru understanding hobo lagibo homoy lagibo bujar karone নহলে বিয়া কেতিয়া হুকি হব নোৱাৰে ইত্যাদি হেতু ভুল প্ৰমাণিত কৰি পেলাই তেওঁ প্ৰমাণ কৰিলে যে নহয় marriage is all about emotion and love and all that love and all that and it should be
it should be arranged, arranged marriage is far better, as he proved. So Rangar jitu chintadhara asile je কম বয়সৰ ছোৱালী হলে আনহ্যাপি মেৰিজ হ'ব, সেইটো ভুল প্ৰমাণিত কৰিলে by making him a happily married man. So this is all about the story, but indirectly ইয়াত কিছুমান কথা আছে আমি জানিব লাগিব যে হেতু হল কি যে ইয়াতে যদিও চাইল্ড মেৰিজ তেওঁ উইনাৰ বনাই দিছে, কিন্তু চাইল্ড মেৰিজ ইজ নট এ ওয়েলকাম প্ৰসপেক্ট। হেতু তেওঁ যেনেকৈ প্ৰেজেণ্ট কৰিছে ৰাইটাৰে অকমান ফান, irony and humor use kori pelai tate ami gom pao. So the story superficially it shows that child marriage succeeds, but the way it is narrated, it can be understood that it is against the child marriage. So this is all about the story. In the next video we will talk about the questions and the theme and other aspects of the story. So thank you everyone.